নমস্কাৰ ৰাইজ। আৰু এয়া দেখিছেনে আমাৰ ঘৰত চলি আছে পূজা। মানে বহুত দিনৰ পৰা ভাবি আছিলো আমি ঘৰত হোম যজ্ঞ এটা কৰিম। তো সেইটোৰ কাৰণে সময় সুবিধা মিলা নাছিল, সেয়েহে মানে হোম যজ্ঞখিনি কৰা মানে দেৰি হৈ যাই আছিল। পিছে এইফালে যিহেতুকে আজি এটা দিন বাৰ আছে ফাগুনৰ মাহৰ, তো এই দিন বাৰটোতে আমি হোম যজ্ঞ কৰিলো ঘৰতে। আৰু এইফালে এতিয়া পূজা পাঠ হৈ আছে, একদম সৰু সুৰা কৰি কৰিছো আমি ৰুমৰ ভিতৰতে। আৰু এইখিনি হোৱাৰ পিছত এতিয়া কৰিব আমাৰ হোম যজ্ঞ। তাৰে আগতে তিনি পাক ঘূৰি মানে নিয়ম অলপ আছে, সেইখিনি কৰি ভিতৰত যাম। নাতিষ্ঠ আস্পদম জলম পাদ্য ओम विष्णुवे स्वाहा ओम जमाय स्वाहा ओम भूर्वे स्वाहा शांति আছে আছে ওই পাতা দেখো আবার কি আছে ভিডিও করে সব ঘুমটা উঠাই না, ঘুমটা উঠা ঘুমটো উঠাইছো মানুহবিলাক উঠোৱা। विष्णुदेव की जय। विष्णुदेव की जय। विष्णुदेव की जय। ब्रह्मादेव की जय। ब्रह्मादेव की जय। सर्वदेव की जय। सर्वदेव की नव আৰু আজি আমাৰ ঘৰত হোৱা হোম যজ্ঞৰ ভিডিঅ' অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। পিছে ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্টৰ লগত শ্বেয়াৰ এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি যাব। আৰু এতিয়া আমাৰ হোম যজ্ঞ কমপ্লিট হৈ গ'ল। মানে এতিয়া আমি ইফালে সেৱা কৰিছোঁ, সেৱা কৰি ফটা লৈ তাৰপিছত সৰু সৰু বাচ্চা কেইজনক ভাত খাবৰ কাৰণে দিছিলোঁ। সেই বাচ্চা কেইজনকো এতিয়া মানে ভাত খুৱাম। তো আজিলৈ আহিছোঁ, বাই বাই।